তে আজি আপোনালোকক এনেকুৱা এটা মন্দিৰৰ বিষয়ে ক'বলৈ গৈ আছো যাৰ নিৰ্মাণ শৈলী বৰ্তমানো ৰহস্যৰ বিষয় হৈ আছে। এই মন্দিৰটোৰ আৰ্কিটেকচাৰ আৰু ডিজাইন বৰ্তমান সময়ৰ অত্যাধুনিক মেচিন আৰু ইঞ্জিনিয়াৰৰ দ্বাৰাও সম্ভৱ নহয়। আপুনি কিতাপত অজন্তা আৰু ইলোৰাৰ গুহাৰ বিষয়ে নিশ্চয় পঢ়িছে। আৰু এই মন্দিৰটো হৈছে অজন্তা আৰু ইলোৰাত থকা এটা বিশ্ববিখ্যাত শিৱ মন্দিৰ, কৈলাশ মন্দিৰ। তে আহক আজি ইলোৰাৰ গুহাত থকা ৰহস্যময় কৈলাশ মন্দিৰৰ বিষয়ে কিছু কথা জানো। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ, বৰ্তমান সময়ত ছত্ৰপতি সম্ভাজী নগৰত স্থিত অজন্তা আৰু ইলোৰাৰ গুহা ঐতিহাসিক আৰু প্ৰাচীন বাস্তুকলাৰ বাবে বিশ্ববিখ্যাত। অজন্তাৰ গুহা প্ৰায় আনুমানিক 2 শতিকাৰ পৰা 5 শতিকাৰ ভিতৰত নিৰ্মিত। অজন্তাত মুঠ 29টা গুহা আছে আৰু প্ৰতিটো গুহাই বৌদ্ধ ধৰ্মৰ লগত জড়িত। প্ৰতিটো গুহাতে বৌদ্ধ ধৰ্মৰ বিভিন্ন মূৰ্তি, ভাস্কৰ্য, চিত্ৰ আদি অংকিত হৈ আছে। আৰু ইলোৰাৰ গুহা আনুমানিক 6 শতিকাৰ পৰা 10 শতিকাৰ ভিতৰত নিৰ্মিত। আৰু ইলোৰাত মুঠ 34টা গুহা আছে। আৰু এই 34টা গুহা হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ লগত সম্বন্ধিত। আৰু এই 34টা গুহাৰ ভিতৰত 16 নম্বৰ গুহাটোতেই আছে ৰহস্যময় কৈলাশ মন্দিৰ। কিন্তু আচৰিত কথা যে কৈলাশ মন্দিৰটো পাহাৰৰ এটা বিশাল শিল কাটি নিৰ্মাণ কৰা হৈছিল। অকল এটা শিল কাটিয়ে এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে। আৰু মন্দিৰটো তলৰ পৰা ওপৰলৈ নিৰ্মাণ কৰা হোৱা নাছিল। মন্দিৰটো ওপৰৰ পৰা কাটি কাটি তললৈ নিৰ্মাণ কৰা হৈছিল। সাধাৰণতে দেখা যায় যে যিকোনো শিল বা পাহাৰ তলৰ পৰা কাটি কাটি মন্দিৰ বা ভাস্কৰ্য আদি বনোৱা হয়। কিন্তু এই কৈলাশ মন্দিৰটো পাহাৰৰ ওপৰ ফালৰ পৰা কাটি কাটি তললৈকে নিৰ্মিত কৰা হৈছিল। কিন্তু আচৰিত কথা যে ইমান এটা বিশাল শিল ওপৰৰ পৰা কাটি কাটি তললৈকে কেনেকৈ মন্দিৰটো নিৰ্মাণ কৰিলে। আৰু সেই সময়ত বৰ্তমানৰ দৰে কোনো অত্যাধুনিক সা সঁজুলিও নাছিল। কেৱল মাত্ৰ হাতুৰি আৰু চেনিৰ দ্বাৰা শিল কাটি কাটি মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। এক আচৰিত বিষয়। এক অনুমান মতে এই মন্দিৰটো নিৰ্মাণ কৰোঁতে আনুমানিক প্ৰায় 18 বছৰ সময় লাগিছিল। আৰু এই মন্দিৰটো যেতিয়া শিল কাটি কাটি নিৰ্মাণ কৰিছিল তেতিয়া কটা শিলৰ অৱশিষ্ট শিলৰ পৰিমাণ আছিল প্ৰায় 4 লাখ টন। তা আপুনি ভাবক, অৰ্থাৎ 4 লাখ টন শিল কাটি এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। কিন্তু ইয়াত ৰহস্যৰ বিষয় এই যে 4 লাখ টন শিল কাটি এই মন্দিৰটো নিৰ্মাণ কৰা হ'ল, কিন্তু সেই অৱশিষ্ট কাটি থোৱা শিলখিনি কলৈ গ'ল? এতিয়ালৈকে এই বিষয় ৰহস্য হৈ আছে। কাৰণ এই কাটি থোৱা শিলৰ ডোমটো বা শিলখিনি সেই মন্দিৰটোৰ আশে পাশে ক'তো দেখা পোৱা নাযায়। আৰু এই ইলোৰাৰ কৈলাশ মন্দিৰটো নিৰ্মাণ কৰিছিল ৰাষ্ট্ৰকূট বংশৰ ৰজা কৃষ্ণ প্ৰথমে। ভগৱান শিৱক সমৰ্পিত ইলোৰাৰ এই কৈলাশ মন্দিৰটোত বিভিন্ন ধৰণৰ দেৱ দেৱী, অপ্সৰা, জীৱ জন্তু আদিৰ চিত্ৰ বা ভাস্কৰ্য অংকিত কৰা আছে। তে ৰহস্যৰ কথা যে ইলোৰাৰ এই কৈলাশ মন্দিৰটো কিদৰে কোনো ধৰণৰ সঠিক গণনা, জোখ-মাখ আদি নোহোৱাকৈ সেই সময়ত কেৱল এটা হাতুৰি আৰু চেনিৰেই এটা ডাঙৰ শিল কাটি মন্দিৰটো নিৰ্মাণ কৰিব পাৰিছিল। তাকো তলৰ পৰা ওপৰলৈ নিৰ্মাণ কৰা হোৱা নাছিল, ওপৰৰ পৰা তলৰহে নিৰ্মাণ কৰা হৈছিল। অৰ্থাৎ ইমান সঠিক জোখ তেওঁলোকে ক'ত পাইছিল? কাৰণ তেওঁলোকে ওপৰৰ পৰা যেতিয়া নিৰ্মাণ কৰি তললৈকে আহিছিল, ওপৰৰ পৰা তেওঁলোকে একো ধৰিব পৰা নাছিল বা একো অনুমান লগাব পৰা নাছিল। তেনেহলে কিদৰে সেই সময়ত তেওঁলোকে সঠিক জোখ মাখত ইমান এটা ধুনীয়া মন্দিৰ নিৰ্মাণ কৰিলে? হয়তো বৰ্তমান সময়ৰ অত্যাধুনিক যন্ত্ৰপাতি, ইঞ্জিনিয়াৰ বা আৰ্কিটেকচাৰেও এনে ধৰণৰ নিৰ্মাণ কৰিব নোৱাৰিব। তে এয়াই আছিল অজন্তা আৰু ইলোৰাৰ গুহাৰ ৰহস্য বা ইলোৰাৰ কৈলাশ মন্দিৰৰ ৰহস্য।